বেয়া নাপাওঁ, কিন্তু এটা কথা, যদি ভাল পায় অনুষ্ঠান আপোনালোকে হাত চাপৰি নবজায়, মইতো কষ্ট পাওঁ। মই কিন্তু সাও দি থৈ যাম চবকে, অহা জনমত এনেকে হাত চাপৰি বজাব লাগিব। সুধিব খুজিছো তৰালি, কোন হব তোমাৰ লগৰী, কোন হব বজাব, মিলা মিলা, কোন হব তোমাৰ লগৰী, কোনে পাব অন্তৰ ঠাই, হিয়াৰ দাপোনত তৰালি, দেখো তোমাৰ প্ৰতিচ্ছবি, দেখো তোমাৰ প্ৰতিচ্ছবি, কিয় তোমাৰ সঁহাৰি নাই। থেংক ইউ। এগৰাকী বোৱাৰী, মানে নতুন নতুন বোৱাৰী, তেওঁ মানে কি হয়, বিয়া পতাৰ পাছতে তেওঁ বাথৰুমটোত যে সোমায় তাতে কান্দি থাকে, ওলাই আহোঁতে কান্দি থাকে। শাহুগৰাকীটো টেনশ্যন হৈছে যে বোৱাৰী এজনী, নতুন বোৱাৰী এনেকৈ যদি কান্দি থাকে ওচৰ চুবুৰীয়া কি ভাবিব। বোৱাৰীজনী সুধিছে, এই মা তই কি কষ্ট পাইছ কচোন, তই কিয় কান্দি থাক? কৈছে, মা মই বাথৰুমটোলৈ সোমালেই মোৰ দুখ লাগে, শুকটোৱে খুন্দা মাৰি ধৰে। কৈছে, কি হৈছে কচোন? তাইতো নকয়, ভয় কৰিছে। তাৰপিছত শাহুৱেকে এনেকৈ শপত দিলে, সঁচা কথা কচোন, তই কি অসুবিধা পাইছ, কিয় বাথৰুমত গৈ তই নতুন নতুন বোৱাৰীজনী এনেকৈ কান্দি থাক? তাই কৈছে, মা আপুনি কাকো নক'ব, মই আপোনাৰ ল'ৰালৈ বিয়া হ'ব পাৰোঁ, কিন্তু মোৰ যিটো এক্স বয়ফ্ৰেণ্ড আছিল তাৰ নামটো কুমুদ আছিল, বাথৰুমলৈ সোমালে সেইটো দেখিলে দুখ লাগে। শাহুৱেকে কৈছে, দেই এইটো কথাৰ কাৰণে ইমান কান্দিব লাগে নে? হ'ব আজিৰ পৰা নাকান্দিবা। আমাৰ কাষৰ ঘৰত দেখোন সেয়া মিনতি বোৱাৰীজনীও তেনেকৈ কান্দি আছিল নহয়, বুজাই দিওঁতে ভাল হ'ল। বোৱাৰীয়েকে সুধিছে, কি হ'লনো তেওঁলোকৰ ঘৰত? বোলে তাইও তেনেকৈ কান্দি থাকে, কাৰেণ্টটো গ'লে কান্দি থাকে। শাহুৱেকে সুধিছে, আই তই নতুন নতুন বিয়া হৈ আছ, কিয় কান্দি থাক? তাইও সেই কান্দিয়ে সুধি থাকোঁতে কৈছে, বোলে মোৰ মা আগতে এক্স বয়ফ্ৰেণ্ডটোৰ নাম বিদ্যুৎ আছিল, সেইকাৰণে কাৰেণ্ট গ'লে তালৈ মনত পৰে। বোলে আও হৰি, মই ভাবিছোঁ অনুষ্ঠান